মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো। নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। বসুন্ধৰা 3.0 এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে। যদিও এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই তেতিয়াহ'লে বসুন্ধৰা 3.0 আপোনালোকে 15 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ ইতিমধ্যে কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ইতিমধ্যে যে যিসকলে 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ দিব লাগে এতিয়া সেই 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ এতিয়া দিব নালাগে। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে বসুন্ধৰা 3.0 বৰ্তমান সময়ত আপোনালোকে 8টা যি সেৱা আছে আপোনালোকে এই 8টা সেৱা আপোনালোকে এতিয়াও আবেদন কৰিব পাৰিব 15 তাৰিখলৈকে। গতিকে আপোনালোকে এই 15 তাৰিখলৈকে কি সেৱা আপোনালোকে আবেদন কৰিব পাৰিব, তাৰ লগতে আপোনালোকৰ কাৰ যিটো 3 প্ৰজন্মৰ কাগজ পাতি আপোনালোকে দিব নালাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। সো গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। সো গতিকে আপোনালোকে বসুন্ধৰা 3.0 8টা সেৱা যি বাকী আছে আপোনালোকে এই 8টা সেৱাত আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি সেৱাসমূহ আছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক লেপটপ স্ক্ৰীনত বাকীখিনি আপোনালোকে দেখুৱাম। তাৰ লগতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যিটো উল্লেখ কৰিছে কেবিনেটত যিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া চাওক বসুন্ধৰা 3.0 যিটো সেৱা আছে আপোনালোকে যদি ইয়াতে চাই প্ৰথম যিটো 8টা সেৱা দিছে ইয়াৰ ভিতৰত চাওক আপোনালোকে চাব পাৰে যে বসুন্ধৰা 3.0 যিটো সেৱা আছে যিটো তালিকা আছে আপুনি ইয়াতে চাব পাৰে যে যিখিনি মাটি আচলতে চাওক যিখিনি ভূদান কৰা হৈছিলে বা গ্ৰামদান যিখিনি দিয়া হৈছিলে, কাৰণ এই বিষয়ে মোৰ আগৰ ভিডিঅ'ত অট'মেটিকলি উল্লেখ কৰা হৈ আছে আপোনালোকে সেইটো চাব পাৰে। কিন্তু ইয়াত মই পুনৰবাৰ উল্লেখ কৰিছোঁ যদি আপোনালোকে আবেদন কৰা নাই এতিয়ালৈকে ভূদান বা গ্ৰামদান যদি মাটি আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে আজিয়ে আবেদন কৰিব পাৰে। তাৰ কাৰণে চাওক যিখিনি ডকুমেণ্টছ লাগিব ডকুমেণ্টছৰ ক্ষেত্ৰত চাওক ভূদান বা গ্ৰামদানৰ যিটো মাটি আপোনালোকক প্ৰদান কৰা হৈছিলে তাৰ যিটো কাগজ পাতি আছে বা চাৰ্টিফিকেট আছে সেইখিনি আপোনাৰ প্ৰয়োজন হ'ব, সেইখিনিতে আপোনালোকে আবেদন কৰিব লাগিব। তাৰপিছত চাওক যিখিনি আগৰ পৰা যদি আপোনালোকে যিসকল ভাৰতীয় লোক আছিলে ভাৰতীয় মানুহখিনি যদি আপোনালোকে মাটি দখল কৰি আছিলে বহুত দিনৰ পৰা পূৰ্বৰ পৰাই তেতিয়াহ'লে আপোনালোকে সেই মাটিখিনিও ইতিমধ্যে চৰকাৰে আপোনালোকক সেইখিনি প্ৰদান কৰিব। 3 নম্বৰত আছে চাওক শ্ৰেণী বিভাজন। এতিয়া চাওক শ্ৰেণী বিভাজন হৈছে কি, যদি আপোনালোকৰ মাটি বাৰী মাটি আছিলে তেতিয়াহ'লে আপোনালোকে সেইটো খেতি মাটিলৈ ৰূপান্তৰ কৰিব পাৰিব, বা আপোনালোকৰ যদি খেতি মাটি আছিলে তাৰপিছত যদি এতিয়া আপোনালোকে ঘৰ বাৰী বনাই লৈছে যদি আপোনালোকে সেইটো বাৰী মাটি বনাব পাৰে তেতিয়াহ'লে আপোনালোকে এইটো সহজে আপোনালোকে ইয়াত আবেদন কৰি পেলাই আপোনালোকে সেইখিনি এতিয়া শ্ৰেণী বিভাজন কৰি ল'ব পাৰিব। তাৰপিছত ইয়াৰ ক্ষেত্ৰত চাওক মাটিৰ যিখিনি কাগজ পাতি আছে যিখিনি আপোনাৰ খাজনা ৰচিদ আছে যিখিনি আপ টু ডেট খাজনা দিয়া হৈ আছে আপোনালোকে এই ডকুমেণ্টছৰ লগতে আপোনালোকে যদি মাটি কিনি লৈছিলে বা বেচিছিলে তাৰ সেই ডকুমেণ্টছ পাতিখিনি লাগিব, এইখিনি সহ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত চাওক যিখিনি চাওক চহৰ অঞ্চল আছিলে আচলতে যিখিনি চহৰ অঞ্চলৰ মাটি আছিলে সেইখিনিক চাওক ডিজিটেলকৰণ কৰি পেলাই সেইখিনি তেওঁলোকৰ যিটো পট্টা দিব লাগে তেওঁলোকে সেইখিনি পট্টা প্ৰদান কৰিব। তাৰ পিছত চাওক চাহ জনজাতি মানে চাওক মেইনলি আচলতে কি হৈছে যিটো বসুন্ধৰা 3.0 আছে আপোনালোকে যদি চাই বসুন্ধৰা 3.0 আচলতে যিখিনি চাহ জনজাতি লোক আছে এইখিনিক বেছি অগ্ৰাধিকাৰ দিয়া হৈছে। কাৰণ চাহ জনজাতি লোকসকলে বহু বছৰ ধৰি যদি বসবাস কৰি আছে তাত তেওঁলোকে সেইখিনি যদি আবেদন কৰে এতিয়া তেওঁলোকক সেইখিনি সময়ে তেওঁলোকে সেইটো পট্টাসমূহ প্ৰদান কৰি গৈ থাকিব। কিন্তু আপোনালোকে সেইখিনি পট্টা লাভ কৰিবলৈ হ'লে আপোনালোকে আবেদন কৰিব লাগিব। গতিকে আপোনালোকে এইখিনি যদি এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই সেইটো আবেদন কৰিব পাৰে। তাৰ কাৰণে চাওক 31/12/2022 তাৰিখলৈকে পঞ্জীয়ন হ'ব লাগিব। কাৰণ যিটো বিচৰা হৈছে যে 2022 চনলৈকে যদি আপোনালোকৰ পঞ্জীয়ন হৈ আছে তাত যদি বসবাস কৰি আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। তাৰ লগতে আপোনাৰ যিটো খাজনা ৰচিদ আছে আপোনালোকে সেইটো দিব পাৰে। তাৰপিছত চাওক যিখিনি চৰকাৰী ভূমিত স্কুল প্ৰতিষ্ঠান আছে যিখিনি আচলতে ৰাজহুৱা অনুষ্ঠান আছে এই ৰাজহুৱা অনুষ্ঠানসমূহে বিশেষকৈ এইখিনিতহে প্ৰথমতে অগ্ৰাধিকাৰ দিব। গতিকে এইসকল এতিয়ালৈকে যদি আপোনালোকৰ এতিয়ালৈকে তেনেকুৱা বাকী আছে যে স্কুল নামঘৰ মছজিদ কিবা যদি আছে এতিয়ালৈকে যদি আবেদন কৰা নাই তেতিয়াহ'লে আপোনালোকে এইখিনি আবেদন কৰিব পাৰে। কাৰণ মন্দিৰ মছজিদ নামঘৰ গীৰ্জা চাৰ্চ যি আছে
আপোনালোকে সেইটো কেনেদৰে আবেদন কৰিব লাগে কি ডকুমেণ্টছ লাগে আপোনাক মোৰ আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব প্লে লিষ্টত গৈ আপোনালোকে চাই ল'ব তাত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈ আছে যে আপোনালোকে কি ডকুমেণ্টছ লাগে কেনেকৈ দৰে ছাবমিট কৰিব লাগে সম্পূৰ্ণখিনি দিয়া হৈ আছে গতিকে আপোনালোকে এতিয়ালৈকে যদি আবেদন কৰা নাই সেইটোতো আপোনালোকে আবেদন কৰিব পাৰে তাৰপিছত নেক্সট হৈছে চাওক আপোনাৰ যিটো স্বাভিমিতাৰ অধীনত যিটো এনচি ব্লেজ আছে এনচি ব্লেজসমূহক যিখিনি মাটি আছে বা তেওঁলোকক সেইখিনি মাটি প্ৰদান কৰিব তাৰপিছত চাওক যিখিনি বসুন্ধৰা 3.0 লাষ্ট যিটো হৈছে সেৱা যিটো 8 নম্বৰত আছে চাওক বসুন্ধৰা 3.0 যিখিনি আপোনালোকে যিখিনি সাধাৰণ চিলিং চৰকাৰী মাটি আছিল বা একচনা মাটি আছে আপোনালোকে যদি এইখিনি যোৱা বছৰ আবেদন কৰিছিলে বসুন্ধৰা 2.0 সেইখিনি যদি এতিয়ালৈকে আপোনালোকে ৰিভিউ কৰা নাই তেতিয়াহ'লে 15 তাৰিখৰ ভিতৰতে আপোনালোকে ৰিভিউ কৰিব লাগিব তেতিয়াহে আপোনালোকে এইখিনি মেধি পট্টা লাভ কৰিব কাৰণ বসুন্ধৰা 2.0 আবেদন কৰোঁতে বহুত মানুহৰ সেইখিনি কি হৈছিলে বহুত ৰিজেক্ট হৈ গৈছে কিন্তু এইবাৰ আপোনালোকে সেইখিনি পুনৰ আপোনালোকে ৰিভিউ কৰা হৈছে গতিকে আপোনালোকে যদি এতিয়ালৈকে ৰিভিউ কৰা নাই আপোনালোকে আবেদন কৰি থৈছিলে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে সেইখিনি ৰিভিউ কৰক ৰিভিউ কৰাৰ পিছত আপোনাৰ 15 তাৰিখৰ পিছত সেইখিনি যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট হ'ব তেতিয়া আপোনালোকে সেইখিনি মেধি পট্টা লাভ যিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী যিটো উল্লেখ কৰিছে চাওক কাৰণ ইয়াত এটা কথা কোৱা হৈছে যিসকল চিলিং চৰকাৰী মাটি হওক বা একচনা বা তজি মাটি আছে যদি আপোনালোকে আবেদন কৰে তেতিয়াহ'লে আপোনালোকে 3 প্ৰজন্মৰ তাৰ প্ৰমাণপত্ৰ দিব লাগে কিন্তু এতিয়া কেবিনেটত যিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে সেইটো যদি চাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে যিসকল মানুহ মিছন বসুন্ধৰাত আবেদন কৰিছিলে তেওঁলোকৰ ভিতৰত যদি কোচ ৰাজবংশী আছে মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে এতিয়া যিটো 3 প্ৰজন্মৰ কাগজ পাতি দিব লাগে সেইখিনি এতিয়া দিব নালাগে গতিকে আপোনালোকে 3 প্ৰজন্মৰ কাৰণে আপোনালোকে যিখিনি মৰাণ মটক জনজাতি লোক আছে সেইসকলে এইখিনি 3 প্ৰজন্মৰ ডকুমেণ্টছৰ কথা ভাবিব নালাগে আপোনালোকে জাষ্ট আবেদন কৰক আবেদন কৰিলে আপোনালোকে সেইখিনি লাভ কৰিব তাৰ লগতে মুখ্যমন্ত্ৰী ইতিমধ্যে কি উল্লেখ কৰিছে সেইখিনি আপোনালোকে শুনাই ল'ব আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে